এটা অতি পৰিতাপৰ বিষয় হৈছে যে আগত আড্ডা আমি ডেকালৰ আড্ডা বহিলে ভাল দেখোঁ, কিন্তু বৰ্তমান আড্ডাবোৰ কেনেকুৱা হৈছে জানেনে? বৰ্তমান আড্ডা বহিলে ভয় লাগে যে ড্ৰাগছৰ বেহা হৈছে নেকি। আৰু এই ঠাইখিনি দেখিছেনে, এইখিনি ক্ৰমাৎ এতিয়া মুকলি হৈ পৰিছে। আৰু মুকলি বুলি নহয়, এৰাই থকা অঞ্চলটোৰ পৰা এৰাই থকা বা আঁতৰি থকা অঞ্চল হৈ আছে। আৰু সেয়ে ইয়াত এতিয়া কিছুমান ল'ৰাৰ এনেকুৱা ধৰণৰ আড্ডা হৈছে। আৰু সেইটো দেখিছে পৰিৱা এটা ৰিগ, এই পুলৰ মাজত বহি লৈ ক'ৰ পৰা আহে ল'ৰাবোৰ আমি ধৰিব নোৱাৰোঁ। বেজী চিৰিঞ্জ আনি ইয়াত এটা ড্ৰাগছৰ বেহা লাহে লাহে হ'বলৈ উপক্ৰম হৈছে। আৰু এইটো আমাৰ আটাইতকৈ এটা ভয়ানক খবৰ হৈছে। আৰু এই গছৰ তলত আপোনালোকে দেখিছেনে, ইয়াত এতিয়া বিভিন্ন বস্তু পৰি আছে। এইবোৰ সন্ধিয়া যেতিয়া আপুনি আহিব, এতিয়া বহুজনে কৈছে যে সন্ধিয়া এই ৰাস্তাটোৱেদি পাৰ হৈ যাবলৈ ভয় লগা হৈছে। মানে কিছুমান ল'ৰা এনেকুৱা হৈ গৈছে, আড্ডা এই ধৰণৰ আড্ডা নহয়, মনৰ আনন্দৰ কথা পতা আড্ডা নহয়। এতিয়া আড্ডাটো হৈছে নিচাজাতীয় আড্ডা, য'ত মদ হওক চিগাৰেট হওক, এতিয়া ড্ৰাগছ হোৱাটো আটাইতকৈ বেয়া হৈ গৈছে। আৰু লাহে লাহে আমাৰ এই পথটোত এতিয়া ক'ৰ পৰা ল'ৰাবোৰ আহে নাজানো, এতিয়া ড্ৰাগছত আসক্ত হৈছে, বিভিন্ন ধৰণৰ চিৰিঞ্জ লৈ আহে, এনেধৰণৰ এই কামবোৰ ইয়াত গেডাৰিং হৈ কৰিবলৈ লৈছে। আমাৰ গাঁৱৰ এতিয়া সকলো লগ হৈ যে এইসকলক ইয়াৰ পৰা এইবোৰ কাম নকৰিবলৈ বাধা দিয়াৰ কথা ভাবিছে যদিও সকলো এতিয়া ব্যস্ততাৰ বাবে সময় নোপোৱা হৈছে। আৰু বিশেষকৈ এনেদৰে যদি আহিবলৈ হয়, গাঁওখনৰ অঞ্চলটোৰ উঠি অহা প্ৰজন্ম আছে, তেওঁলোকৰ প্ৰতিও কিন্তু এটা ভয়াৱহতা নহাটো মানে কি ক'ম, এতিয়া মই আপোনালোকক ভাবি নাপাইছোঁ যে সেই উঠি অহা প্ৰজন্মৰ কাৰণেও যে ভয়াৱহতা আহিব, এইটো ধুৰুপ। আৰু এই ক্ষেত্ৰত এতিয়া এনেকুৱা ধৰণৰ কিয় হ'বলৈ পাইছে? আপোনালোকৰ অঞ্চলতো এনেধৰণৰ ঠাই আছে নেকি, বা এনেধৰণে গেডাৰিং হৈছে নেকি? আড্ডাৰ নামত যুৱ প্ৰজন্মই এতিয়া ড্ৰাগছৰ বেহা হৈছে নেকি? এই কথাবোৰ জনাবচোন। লাহে লাহে এনেধৰণে আসক্তি হৈছে, ড্ৰাগছটো খাইছে, লাহেকৈ ড্ৰাগছৰ বেপাৰ কৰিবলৈ ধৰিছে। আৰু এই বেপাৰটোৱে অতি বেয়া কৰি পেলাইছে। কম পইচাত নহয়, আচলতে এনেধৰণৰ বেইমান কাম কৰি পইচা ঘটাৰ যি এটা পথ তেওঁলোকে পাইছে, আৰু বিশেষ এটা দুষ্ট চক্ৰই দেখাই দিছে। তাৰ পাছতে মই এইকেইটা দেখাইছোঁ, এই পিলাৰকেইটাৰ মাজত বহিও এতিয়া লাহে লাহে ইয়াত ড্ৰাগছৰ বেহা কৰিবলৈ আৰম্ভ কৰিছে। মই এই ঠাইটোৰ মই ক'ম, এই ভেবাচুকৰ পৰা ওচৰলৈ আহি হেনুৱালী গাঁও ওচৰতে ইয়াত এতিয়া লাহে লাহে এনেধৰণৰ আড্ডা বহিব ধৰিছে। আৰু ইয়াত আপুনি যদি চায়, ইয়াত বিভিন্ন ধৰণৰ এনেধৰণৰ বস্তু পৰি থাকিব, যিবোৰ নিচাজাতীয় বস্তু ইয়াত পৰি আছে। এইদৰে সন্ধিয়াৰ সময়ত ইয়াতেই আড্ডা বহিব ধৰিছে। ক'ৰ পৰা আহিব ল'ৰাবোৰ, ড্ৰাগছৰ সৈতে জড়িত হৈ থকা ল'ৰাবোৰ বেছিভাগ ইয়াত আহিব ধৰিছে। এনেধৰণৰ পৰিৱেশ আজিকালি গাঁওবোৰত দেখিবলৈ সহজলভ্য হৈ পৰিছে। এই ক্ষেত্ৰত প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাতকৈ অধিক কঠোৰ হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আৰু বিশেষকৈ আপোনালোকৰ অঞ্চলবোৰতো যদি এনেকুৱা হৈছে, তেনেহ'লে সমাজৰ সকলো লোক সচেতন হৈ এইসকলক এসেকা দিয়াটো, এইসকলক ভাল পথলৈ ঘূৰাই অনাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। নহ'লে উঠি অহা প্ৰজন্ম যে বিপথে পৰিচালিত কৰিব, এইটো সঁচাকৈ মানিবলগীয়া। আমি বৰ্তমান যি দেখিছোঁ, এইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ ফালেও যদি হৈছে জনাব।